কৈহাটী ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা সম্পন্ন। এদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অসম পৰিৱেশ কলা সংৰক্ষণ আৰু সংবৰ্ধনৰ উপ সমিতিৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা, ঢুলীয়া সমাজ আৰু কৈহাটীবাসীৰ সহযোগত দেওবাৰে সম্পন্ন হয় ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক ঢুলীয়া শিল্পী প্ৰয়াত মোহন ভাইৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান সম্পন্ন হয়। তাৰ পিছত মুকলি সভাৰ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। তেওঁ উক্ত অনুষ্ঠানতে কৈহাটীৰ ঢুলীয়া শিল্পীক অসম গৌৰৱ বঁটা দিবলৈ দাবী জনাব আৰু অসম চৰকাৰক হেঁচা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শিল্পী সমাজক। অনুষ্ঠানত কৈহাটীৰ কামৰূপীয়া ঢুলীয়াৰ দ্বাৰা হাস্যব্যংগ খুহুতীয়া নাটক প্ৰদৰ্শন কৰে। নানান ধৰণৰ বস্তু উক্ত অনুষ্ঠানত GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। এইটোতো সঁচাকৈ খুব সুখ অনুভৱ কৰিছোঁ। আৰু আমাৰ যিটো ঢুলীয়া সংস্কৃতিৰ আমি জনক বুলি ক'লেও ভুল নহয়। আমাৰ এগৰাকী প্ৰথিতযশা শিল্পী মোহন ভাৱৰীয়া তেওঁৰ গাঁৱত আৰু এটা ঢুলীয়া সমাৰোহৰ আয়োজন কৰা, এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু এই ঢুলীয়া সংস্কৃতিটো যিসকল ব্যক্তিৰ হাতত আছে তেওঁলোক অতি নিশকতীয়া ব্যক্তি। তেনেকুৱা ব্যক্তিয়ে সংস্কৃতিটো ধৰি ৰাখিছে। তো এই ব্যক্তিসকলক আমি কেনেকৈ সকাহ দিব পাৰোঁ এই বিষয়ে আলোচনা হৈছে। আৰু নতুন প্ৰজন্মই যাতে এই সংস্কৃতিটো ধৰি ৰখাৰ কাৰণে আগ্ৰহী হয়, তাৰ কাৰণেও চিন্তা চৰ্চা কৰাৰ এইটো এটা সময় আহি পৰিছে। এই সামগ্ৰিক কথাখিনি ইয়াতে সুন্দৰভাৱে আলোচনা হৈছে। এতিয়া সমাৰোহ হৈছে, ঢুলীয়া প্ৰদৰ্শন কৰা হৈছে। এইটো এটা সময় উপযোগী আৰু এটা সুন্দৰ পদক্ষেপ। মই অসম সাহিত্য সভাক এইকাৰণে খুব ধন্যবাদ জনাইছোঁ। কৈহাটীত ঢুলীয়াসকলৰ আৰ্থিকভাৱে খুবেই দুৰ্বল। সিহঁতৰ আৰ্থিকভাৱে কিবা মই কৈছোঁ এইটোতো আৰু মই একেষাৰীৰ ঢুলীয়া বুলি অকল কৈহাটীত নহয়, গোটেই অসমত, বিশেষকৈ আমাৰ অবিভক্ত কামৰূপ জিলাত কেইবাখনো গাঁও আছে যিসকল গাঁৱৰ সাধাৰণ খাটি খোৱা মানুহখিনি সংস্কৃতি ধৰি ৰাখিছে। তো এই মানুহখিনি তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ কাৰণে চিন্তা কৰা প্ৰয়োজন আছে। নিশ্চয়কৈ চিন্তা আমি এই বিষয়ে কৰিম। কৈহাটী ঢুলীয়াৰ লগত জড়িত থাকি বহুত ব্যক্তিয়ে অকাল মৃত্যু হৈছে। এই যিখিনি কম বয়সতে মৃত্যুবৰণ কৰিছে, সেই পৰিয়ালকেইটালৈ কিবা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য কৰিব পাৰি নেকি? নাই, এইটোতো আৰু চৰকাৰীভাৱে এতিয়া মই একেষাৰে ক'ব নোৱাৰোঁ। সেইখিনি কথা চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু মোৰ সদিচ্ছা আছে এই শিল্পীসকল, যিসকল শিল্পীয়ে আমাৰ এই আপুৰুগীয়া সংস্কৃতিটো ধৰি ৰাখিছে, এইসকলক আমি সমাজে, চৰকাৰে তেওঁলোকক যাতে আমি অকণমান সুদৃষ্টিৰে চাওঁ, সেই কথাটো মোৰো এটা সদিচ্ছা আছে। পুৰণি সম্পৰ্ক গুৱাহাটী বুলি ক'লে মনটো ভাল লাগে। মোৰ নামৰ লগত গুৱাহাটী শব্দটো সংযোগ হৈ গৈছে, কাৰণ ইয়াত মই 1999 চনত কাম কৰিছিলোঁ। এইখনে 2000 চনত এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে কৈহাটীৰ লগত এটা মোৰ আৱেগিক সম্পৰ্ক আছে। গতিকে ইয়াত আহি এটা আনন্দ অনুভৱ কৰা যায়। স্বাভাৱিক কথা, মানুহৰ যেতিয়া ভাৰতবৰ্ষৰ গোটেই ৰাজনীতিটো দেখা যায়, অৰ্থনৈতিক ৰাজনীতি এটা গঢ়ি উঠে নাই, গতিকে তেওঁ হোৱাটো স্বাভাৱিক আছিল সেই সময়ত। আৰু সেই কথাটোকে মই মন্তব্য কৰিছোঁ। সেইটো বৰ বেছি বিতৰ্কিত কথা নহয়, কাৰণ আমি দেখিছিলোঁ যে তেওঁৰ প্ৰতিদ্বন্দ্বী কোনো নাই। গতিকে কোনো নোহোৱা অৱস্থাত নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী হোৱাটো সেই সময়ত স্পষ্ট হৈ পৰিছিল। এই যি ঢুলীয়াসমূহৰ সেইবিলাক আৰ্থিকভাৱে খুব দুৰ্বল, তেওঁলোকক নিশ্চয়কৈ ঢুলীয়া সমাৰোহটো বা ঢুলীয়াবিলাকৰ যিটো আৰ্থিক অৱস্থা, এই অৱস্থাটো চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়ে। আমি বহুবাৰ মই বিধানসভাৰ মজিয়াটো মই বিধায়ক হৈ থাকোঁতে কৈছিলোঁ। আৰু এইবাৰো মই দাবী জনাইছোঁ যে যিটো অসম গৌৰৱ বঁটা যোৱাবাৰ এজন বিহু ঢুলীয়াক দিছে, ৰঞ্জিত গগৈক, এইবাৰ মই ভাবোঁ দলগতভাৱে কৈহাটী ঢুলীয়াক তেওঁলোকে অসম গৌৰৱ বঁটাৰ কাৰণে বাছনি কৰিব লাগে। এইটো মই দাবী জনাইছোঁ।
মই ৰঞ্জিত দাসক সভাপতি দিছোঁ, তাত মই লিখিতভাৱেও দিম যাতে কয়াতি ঢুলীয়া গোটটোক অসম গৌৰৱ বঁটাত তেওঁলোকৰ অৰ্থনৈতিকভাৱে কিমান লাভান্বিত হয় মই নাজানো, কিন্তু সেইটো এটা সন্মান কয়াতি ৰাইজৰ কাৰণে, কামৰূপীয়া ঢুলীয়াৰ ৰাইজৰ কাৰণে এইটো ডাঙৰ সন্মান হ'ব বুলি মই ভাবোঁ। আমি কামৰূপৰ ঢুলীয়া গোটেই কয়াতি বিখ্যাত বুলি প্ৰায়ে জানো। এই শিল্পীসকলৰ অৱস্থা আচলতে সঁচাকৈ মানে মই যিখন তথ্যচিত্ৰ বহুত শিল্পীয়ে অকলতে মৃত্যুবৰণ কৰিবলৈ পাৰিছে। বহুত শিল্পীত আগতে আমিতো দিয়াৰ কথা নাই, চৰকাৰে নিশ্চয় এই বিষয়ে বিবেচনা কৰিব লাগে। আৰু মোৰ যিখন তথ্যচিত্ৰ আছিল সেইখনতো এই সমস্যাবিলাক মই দাঙি ধৰিছিলোঁ, কাৰণ এজন প্ৰযোজক বা এজন পৰিচালকৰ দায়িত্ব হ'ল সমস্যাটো ৰাইজৰ মাজলৈ নিয়া, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা। আৰু এই সমস্যাবিলাক কিন্তু আপোনালোকে দিলে যদি চোৱা নাই চাব, তাত নিশ্চয় দেখিব যে আমি সুন্দৰভাৱে এই মানুহবিলাকৰ যিটো আৰ্থিক অৱস্থা ইয়াক সুন্দৰভাৱে দাঙি ধৰা হৈছে। আৰু মই ভাবোঁ যে চৰকাৰে বিশেষকৈ স্থানীয় বিধায়কসকলে এই বিষয়ে অকণমান গুৰুত্ব দিলে ভাল, যাতে তেওঁলোকক অন্ততঃ এটা মানে আৱাস যোজনাৰ ঘৰ দিব পাৰি, তেওঁলোকক যাতে অৰুণোদয়টো দিব পাৰি, তেওঁলোকক যাতে আন সা সুবিধাবিলাক যি চৰকাৰী সা সুবিধা থাকে এই সা সুবিধাবিলাকক তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু চৰকাৰেও এককালীন হ'লেও তেওঁলোকক সাহায্য দিব। শিল্পী পেঞ্চন সকলোকে দিয়াটো সম্ভৱ নহয়, কিন্তু এককালীন সাহায্য এটা 50,000 টকা দিলেও তেওঁলোকে পৰিয়ালবিলাকে আগবাঢ়ি যোৱাৰ কাৰণে সুবিধা। আৰু সেইকাৰণে মই এবাৰ অসম গৌৰৱ বঁটাত কয়াতি ঢুলীয়া দলটোক বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।